হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম APSC কম্বাইণ্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2023 জেনেৰেল ষ্টাডিজ 1 মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ। ঠিক আছে, ক্লাছ 3 ইয়াৰ আগতে দুটা ক্লাছ দিলোঁ। সেইকেইটা ক্লাছ ভিউ কৰিবৰ কাৰণে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা প্লে'লিষ্টৰ লিংক দি আছে, APSC CC 2023-24, তাতে গৈ পেলাই চাব পাৰিব। তো আহক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো, সত্ৰীয়া নৃত্য অফ আছাম ৱাজ গিভেন দি ষ্টেটাছ অফ এ ক্লাছিকেল ডেন্স। তো অসমৰ যোনটো সত্ৰীয়া নৃত্য আছিলে সেইটো এটা ওৱান অফ দি ক্লাছিকেল ডেন্সত পৰে। ভাৰতৰ ক্লাছিকেল ডেন্স ইণ্ডিয়াত টোটেল 8টা আছে। তো তাৰে সত্ৰীয়া নৃত্য, অসমৰ সত্ৰীয়া নৃত্যও ক্লাছিকেল ডান্সত পৰে ইণ্ডিয়াৰ। তো ইয়াৰ ভিতৰত কোনটো অপশ্যন কাৰেক্ট হ'ব, কোনটো ইয়েৰত সত্ৰীয়া নৃত্যক অসমৰ ক্লাছিকেল ডেন্স হিচাপে ষ্টেটাছ দিয়া হৈছিলে? অপশ্যন এ, ইন দি ইয়েৰ 2002 বাই দি ললিত কলা কেন্দ্ৰ। অপশ্যন বি, ইন দি ইয়েৰ 2002 বাই দি কালা ভাৱনা বিশ্বভাৰতী। অপশ্যন চি, ইন দি ইয়েৰ 2000 বাই দি সংগীত নাটক একাডেমী। অপশ্যন ডি, ইন দি ইয়েৰ 2000 বাই দি ভাটকাণ্ডে সংগীত বিদ্যাপীঠ। তো ইয়াতে কাৰেক্ট এনচাৰটো অপশ্যন চি, ইন দি ইয়েৰ 2000 বাই দি সংগীত নাটক একাডেমী। ঠিক আছে, 2000 চনত সংগীত নাটক একাডেমীয়ে সত্ৰীয়া নৃত্য, অসমৰ সত্ৰীয়া নৃত্যটোক ক্লাছিকেল ডেন্স হিচাপে স্বীকৃতি দিছিলে। তো অপশ্যন চি উইল বি দি কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 2, ভোৰতাল নৃত্য আ সংকাৰী culture of Barpeta evolved from the classical dance form of that particular district of Assam and was developed by. তো ভোৰতাল নৃত্য যোনটো আছে সেইটো সংকাৰী কালচাৰত পৰে বৰপেটাৰ, আৰু সেইটো এটা ক্লাছিকেল ডান্স হিচাপে ইভলভ হৈছিলে সেই ডিষ্ট্ৰিক্টখনৰ পৰা, বৰপেটাৰ পৰা, আৰু অসমৰ বৰপেটা ডিষ্ট্ৰিক্টৰ পৰা। আৰু এইটো কোনে ডেভেলপ কৰিছিলে? অপশ্যনকেইটা আছে। অপশ্যন এ, মণিৰাম দত্ত মুক্তিয়াৰ বৰবায়ান। অপশ্যন বি টো হ'ল নৰহৰি বুঢ়া ভকত। অপশ্যন চি ৰাজেশ্বৰ শইকীয়া বৰবায়ান, আৰু অপশ্যন ডি নন অফ দি এবভ। ইয়াতে কাৰেক্ট এনচাৰটো অপশ্যন বি, নৰহৰি বুঢ়া ভকত। ঠিক আছে, নৰহৰি বুঢ়া ভকতে ভোৰতাল নৃত্যটো, বৰপেটাৰ যোনটো ক্লাছিকেল ডান্সত পৰে ভোৰতাল নৃত্য, তো সেইটো পপুলাৰ কৰিছিলে, অসমৰ ডেভেলপ কৰিছিলে নৰহৰি বুঢ়া ভকতটো। অপশ্যন বি উইল বি দি কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো, দ্য মষ্ট চেৰিছ ফেষ্টিভেল অফ দি বড়ো ট্ৰাইব অফ আছামিজ। তো বড়ো জনজাতিসকলৰ, অসমৰ বড়ো জনজাতিসকলৰ আটাইতকৈ মষ্ট চেৰিছ ফেষ্টিভেল, আটাইতকৈ ফূৰ্তিবাজ ফেষ্টিভেল কি হয়? তো অপশ্যনটো অপশ্যন এ, বৈশাগু। ঠিক আছে, বৈশাগু এইটো এটা বড়ো বিহু বুলিও কোৱা হয়। অপশ্যন এ উইল বি দি কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 14, ভৱানন্দ পাঠক ইজ দি পেন নেম অফ দি আছামিজ ৰাইটাৰ। তো ভৱানন্দ পাঠক, অসমীয়া ৰাইটাৰসকলক, অসমীয়া লেখকসকলক কিছুমান পেন নেম দিয়া হয় যোনবিলাক তেওঁলোকৰ অৰিজিনেল নামতকৈ অলপ বেলেগ হয়। তো ভৱানন্দ পাঠক কাৰ পেন নেম আছিলে অসমীয়াৰ ৰাইটাৰ হিচাপে, অসমীয়া লেখক হিচাপে? অপশ্যনকেইটা দিছে। অপশ্যন এ, ভুৱন মোহন বৰুৱা। অপশ্যন বি, আনন্দৰাম ঢেকিয়াল ফুকন। অপশ্যন চি, আনন্দ চন্দ্ৰ আগৰৱালা। অপশ্যন ডি, বাণীকান্ত কাকতি। তো ইয়াতে কাৰেক্ট এনচাৰটো অপশ্যন ডি, বাণীকান্ত কাকতি। বাণীকান্ত কাকতিৰ পেন নেমটো আছিলে ভৱানন্দ পাঠক। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। দ্য কুমাৰ্ছ এণ্ড দি হিৰাছ, দ্য টু পটাৰ কমিউনিটিজ অফ আছাম হেভ হুইচ অফ দি ফলোয়িং ডিফাৰেঞ্চেছ ইন প্ৰডাকশ্যন অফ দেয়াৰ আৰ্টিফেক্ট। কুমাৰ আৰু হীৰা দুটা পটাৰ কমিউনিটিজ হয় অসমৰ। তো ইয়াৰ ভিতৰত তেওঁলোকৰ প্ৰডাকশ্যনৰ যোনটো তৰিকা হয়, যোনটো মানে ৱে হয়, তেওঁলোকৰ প্ৰডাকশ্যনৰ যোনটো ৱে হয়, সেইটো কোনটো আৰ্টিফেক্ট প্ৰডিউচ কৰাত কোনটো ডিফাৰেঞ্চ কি হয় প্ৰডাকশ্যনৰ ৱেটোত? অপশ্যনকেইটা দিয়া আছে। অপশ্যন এ, দ্য কুমাৰ্ছ ইউজ দি হুইল টু মেক পটছ বাট দি হিৰাছ ডু নট ইউজ এনি হুইল টু এংগেজ ইন পটাৰী মেকিং। তো কুমাৰ্ছসকলে এটা চকৰি ইউজ কৰে, হুইল ইউজ কৰে পটবিলাক বনাবৰ কাৰণে, আৰু হিৰাছসকলে তেনেকুৱা কোনো হুইল ইউজ নকৰে পটাৰী মেকিঙত। অপশ্যন বি টো, দ্য হিৰাছ ইউজ দি হুইল টু মেক পটছ বাট দি কুমাৰ্ছ ডু নট ইউজ এনি হুইল টু এংগেজ ইন পটাৰী মেকিং। ইয়াতে হীৰাসকলে হুইল ইউজ কৰে পটাৰী মেকিঙৰ ক্ষেত্ৰত, কিন্তু কুমাৰ্ছসকলে ইউজ নকৰে বুলি কৈছে অপশ্যন বিটোত। অপশ্যন চিটোত দিয়া আছে, কুমাৰ্ছ ডু নট ইউজ কালাৰ্ছ টু ডেক'ৰেট দেয়াৰ প্ৰডাক্টছ হুৱেৰ এজ দি হিৰাছ এক্সটেনচিভলি ইউজ কালাৰ্ছ টু মেক দেয়াৰ প্ৰডাক্টছ এট্ৰেক্টিভ। তো কুমাৰ্ছসকলে তেওঁলোকৰ প্ৰডাক্টছবিলাকত কালাৰ্ছ ইউজ নকৰে ডেক'ৰেট কৰিবৰ কাৰণে, কিন্তু হিৰাছসকলে কালাৰ্ছ ইউজ কৰে তেওঁলোকৰ প্ৰডাক্টছখিনি এট্ৰেক্টিভ বনাবৰ কাৰণে। অপশ্যন ডিটো আছে, নন অফ দি এবভ। তো ইয়াতে কাৰেক্ট এনচাৰটো অপশ্যন এ, দ্য কুমাৰ্ছ ইউজ দি হুইল টু মেক পটছ বাট দি হিৰাছ ডু নট ইউজ এনি হুইল টু এংগেজ ইন পটাৰী মেকিং। ঠিক আছে, কুমাৰ্ছসকলে এটা চকৰি ইউজ কৰে তেওঁলোকৰ পটছবিলাক বনাবৰ কাৰণে, কিন্তু হীৰাখিনিয়ে কোনো তেনেকুৱা হুইল ইউজ নকৰে পটাৰী মেকিঙত। ঠিক আছে, অপশ্যন এ উইল বি দি কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 16, আলি আই লৃগাং লিগাংটো কি হয় সুধিছে। অপশ্যন এটো দি আছে, এ ফেষ্টিভেল ডেট মাৰ্কছ অনছেট অফ হাৰ্ভেষ্টিং অফ ক্ৰপছ। অপশ্যন বি, চেলিব্ৰেটেড বাই দি মিচিং পিপুল অন দি অকেজন অফ দি বিগিনিং অফ দি বৰা পেডি কাল্টিভেশ্যন। অপশ্যন চি, আ স্প্ৰিং ফেষ্টিভিটি এছ'চিয়েটেড উইথ এগ্ৰিকালচাৰ চেলিব্ৰেটেড বাই দি মিচিং পিপুল
অন দি অকেজন অফ দি বিগিনিং অফ আহু পেডি কাল্টিভেশ্যন অপশ্যন ডিটো হ'ল নন অফ দি এবভ তো ইয়াতে কাৰেক্ট এনচাৰটো আলি আই লৃগাঙৰ ক্ষেত্ৰত এটা কাৰেক্ট এনচাৰটো অপশ্যন চি এটা স্প্ৰিং ফেষ্টিভেল হয় এগ্ৰিকালচাৰৰ লগত এছ'চিয়েটেড হয় মিচিং জনজাতিৰ মানুহসকলে চেলিব্ৰেট কৰে কোনটো অকেজনত চেলিব্ৰেট কৰে সেইটো হ'ল আহু পেডি কাল্টিভেশ্যন আহু ধানৰ কাল্টিভেশ্যনৰ ক্ষেত্ৰত তেওঁলোকে কাল্টিভেশ্যনৰ সময়ত এইখিনি মানে যেতিয়া বিগিনিং হয় যেতিয়া কাল্টিভেশ্যন কৰে ষ্টাৰ্ট কৰে যেতিয়া ৰোৱা ষ্টাৰ্ট কৰে এই স্প্ৰিং ফেষ্টিভেলটো মিচিংসকলে চেলিব্ৰেট কৰে আলি আই লৃগাং ঠিক আছে তো ফাগুন মাহত চেলিব্ৰেট কৰা হয় তো অপশ্যন চি উইল বি দি কাৰেক্ট আনচাৰ ফৰ দিছ কুৱেশ্যন Next, under the National Air Quality Monitoring Program, which of the following have been identified for regular monitoring at all the locations? So, National Air Quality Monitoring Program or ক্ষেত্ৰত NAMP ক্ষেত্ৰত কোনকেইটা আইডেণ্টিফাইড কৰা আছে ৰেগুলাৰ মনিটৰিং ক্ষেত্ৰত সকলো লোকেশ্যনত এই কোনকেইটা মানে গেছেছ বা মেটেৰিয়েলছ আইডেণ্টিফাইড কৰা হৈছে মনিটৰ কৰাৰ ক্ষেত্ৰত নেশ্যনেল এয়াৰ কোৱালিটি মনিটৰিং প্ৰগ্ৰেমে কোনকেইটা তেওঁলোকে কনচিডাৰ কৰিছে মনিটৰ কৰাৰ ক্ষেত্ৰত অপশ্যনকেইটাত আছে ছালফাৰ ডাই অক্সাইড অক্সাইডছ অফ নাইট্ৰজেন আৰু ৰেস্পিৰেবল ছাছপেণ্ডেড পাৰ্টিকুলেট মেটাৰ অপশ্যন চিটো হ'ল ফাইন পাৰ্টিকুলেট মেটাৰ অপশ্যন ডিটো হ'ল নন অল অফ দি এবভ তো ইয়াতে কাৰেক্ট আনচাৰ হ'ব অল অফ দি এবভ এই গোটেইকেইটা ছালফাৰ ডাই অক্সাইড অক্সাইডছ অফ নাইট্ৰজেন ৰেস্পিৰেবল ছাছপেণ্ডেড পাৰ্টিকুলেট মেটাৰ ফাইন পাৰ্টিকুলেট মেটাৰ এই গোটেইকেইটা কনচিডাৰ কৰে এয়াৰ কোৱালিটি মনিটৰিং নেশ্যনেল এয়াৰ কোৱালিটি মনিটৰিং প্ৰগ্ৰেমে এই গোটেইকেইটা মনিটৰ কৰি থাকে গোটেইবিলাক লোকেশ্যনত ৰেগুলাৰ মনিটৰ কৰা হয় ঠিক আছে তো অপশ্যন ডি উইল বি দি কাৰেক্ট এনচাৰ নেক্সটটো হ'ল দ্য বেচিক অবজেক্টিভছ অফ দি ইউনাইটেড নেশ্যনছ ফ্ৰেমৱৰ্ক কনভেনশ্যন অফ ক্লাইমেট চেঞ্জ তো UNFCCC অৰ FCCCটোৰ বেচিক অবজেক্টিভ কি হয় সুধিছে ইউনাইটেড নেশ্যনছ ফ্ৰেমৱৰ্ক কনভেনশ্যন অন ক্লাইমেট চেঞ্জৰ প্ৰথমটো হ'ল টু ষ্টেবিলাইজ দ্য মেল্টিং আইচ অফ এণ্টাৰ্কটিক অ'চেন আণ্টাৰ্কটিক মহাসাগৰত বৰফখিনি গলি যোৱাৰখিনিত ষ্টেবিলাইজ কৰিবৰ কাৰণে এইটো প্ৰগ্ৰেম অবজেক্টিভ নেকি UNFCCৰ নেক্সট হ'ল টু ষ্টেবিলাইজ গ্ৰীণ হাউচ গেছ কনচেনট্ৰেশ্যন ইন দি এটমছফিয়াৰ এট এ লেভেল ডেট উড প্ৰিভেণ্ট ডেঞ্জাৰাছ এন্থ্ৰপোজেনিক ইণ্টাৰফাৰেঞ্চ উইথ ক্লাইমেট চেঞ্জ অপশ্যন চি টু ৰিডিউচ কাৰ্বন ইমিশ্যন টু ডিটো হ'ল টু ষ্টেবিলাইজ দি অ'জন লেয়াৰ ডিপ্লেশ্যন তো ইয়াতে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ইউনাইটেড নেশ্যনছ ফ্ৰেমৱৰ্ক কনভেনশ্যন অন ক্লাইমেট চেঞ্জৰ বেচিক অবজেক্টিভটো হ'ল গ্ৰীণ হাউচ গেছ কনচেনট্ৰেশ্যনটো ষ্টেবিলাইজ কৰা এটমছফিয়াৰত এনেকুৱা এটা লেভেলত যোনটোৱে প্ৰিভেণ্ট কৰিব ডেঞ্জাৰাছ এন্থ্ৰপোজেনিক ইণ্টাৰফাৰেঞ্চটো ক্লাইমেট চেঞ্জত ইণ্টাৰফাৰেঞ্চ কৰা ঠিক আছে এন্থ্ৰপোজেনিকবিলাকক ইণ্টাৰফেৰেঞ্চ কৰাত ক্লাইমেট চেঞ্জত এইটো প্ৰিভেণ্ট কৰিবৰ কাৰণে এইটো গ্ৰীণ হাউচ গেছ কনচেনট্ৰেশ্যনটো ষ্টেবিলাইজ কৰাটোৱে এটমছফিয়াৰত এই ইউনাইটেড নেশ্যনছ ফ্ৰেমৱৰ্ক কনভেনশ্যন অন ক্লাইমেট চেঞ্জৰ বেচিক অবজেক্টিভ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ Which of the following is true under the Environment Protection Act 1986? Environment Protection Act 1986 এইটো মনত ৰাখিব Environment Protection Act 1986ৰ ভিত্তিত ইয়াৰ ভিতৰত কোনটো কাৰেক্ট হয় ঠিক আছে অপশ্যন এইটো দি আছে এনভাইৰনমেণ্ট ইনক্লুডছ ৱাটাৰ এয়াৰ এণ্ড লেণ্ড এনভাইৰনমেণ্টে ইনক্লুড কৰে পানী বায়ু আৰু মাটি অপশ্যন বিটো দি আছে এনভাইৰনমেণ্ট ইনক্লুডছ দি ইণ্টাৰ ৰিলেশ্যনশ্বিপ হুইচ এক্সিষ্ট এমং এণ্ড বিটুইন এয়াৰ ৱাটাৰ এণ্ড লেণ্ড এণ্ড হিউমেন বিংছ other living creatures, plants, microorganisms and property. Option C to all both A and B. So ইয়াতে correct answer to Environment Protection Act 1986 ক্ষেত্ৰত both A and B correct হ'ব environment includes water, air and land আৰু environment include কৰে interrelationship যোনটো exist কৰে among and between water, air and land human beings বিলাকৰ লগত বেলেগ ক্ৰিয়েচাৰৰ লগত যোনটো interrelationship exist কৰে লগতে microorganisms আৰু property ক্ষেত্ৰত ঠিক আছে option C will be the correct answer মানে both A and B to correct হ'ব Environment Protection Act 1986ৰ ক্ষেত্ৰত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ Which of the following is true about environment? ইয়াৰ ভিতৰত কোনটো ট্ৰু হয় এনভাইৰনমেণ্টৰ ক্ষেত্ৰত এনভাইৰনমেণ্ট ইনক্লুডছ চিলেক্টিভ বায়'টিক ফেক্টৰ্ছ অনলি অপশ্যন এ অপশ্যন বি এনভাইৰনমেণ্ট ইনক্লুডছ চিলেক্টিভ এ বায়'টিক ফেক্টৰ্ছ অপশ্যন চি এনভাইৰনমেণ্ট ইনক্লুডছ অল বায়'টিক এণ্ড অল এ বায়'টিক ফেক্টৰ্ছ অপশ্যন ডি এনভাইৰনমেণ্ট ইনক্লুডছ ফিউ বায়'টিক এণ্ড ফিউ এ বায়'টিক ফেক্টৰ্ছ ঠিক আছে ইয়াতে কাৰেক্ট এনচাৰটো অপশ্যন চি এনভাইৰনমেণ্ট ইনক্লুডছ অল বায়'টিক এণ্ড অল এ বায়'টিক ফেক্টৰ্ছ তো এনভাইৰনমেণ্টে বেচিকলি অল বায়'টিক আৰু এ বায়'টিক ফেক্টৰ্ছ ইনক্লুড কৰে বায়'টিক ফেক্টৰ্ছ মানে বেচিকলি যোনখিনিক লাইফ থাকে বা বায়'লজিকেলি যোনখিনি লাইফ থাকে লাইক এনিমেলছ প্লেণ্টছ ঠিক আছে মাইক্ৰ' অৰ্গেনাইজিমছ তো সেইখিনি বস্তু আৰু এ বায়'টিকবিলাক মানে যোনবিলাক আই থিংক মেটেলছ মানে ষ্ট'নছ বা তেনেকুৱা ধৰণৰ কথা কৈছে ইয়াতে এ বায়'টিক ফেক্টৰ্ছ মানে এনভাইৰনমেণ্টে গোটেইখিনি ইনক্লুড কৰে বায়'টিক আৰু এ বায়'টিক ফেক্টৰ্ছ তো এইকেইটা 10টা কুৱেশ্যন দিলোঁ এইকেইটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছৰ ভিতৰত পৰিছিলে তো সেইটো কাৰণে মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ এইখন
ইনস্পেক্টৰ APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি 2023 কুৱেশ্যন পেপাৰ হয় তাৰ ভিতৰত এইকেইটা কুৱেশ্যনছ ইম্পৰ্টেণ্ট হ'ব পাৰে তো সেইকাৰণে ৰিভিজন হিচাপে আপোনালোকৰ এইখিনি শ্বেয়াৰ কৰিলোঁ তো এনেকুৱা নহয় যে ইয়াৰ পৰা ডাইৰেক্ট কুৱেশ্যনছ আহিব পাৰে কেতিয়াবা ডাইৰেক্ট কুৱেশ্যনছ আহি যাব পাৰে বা কেতিয়াবা ইনডাইৰেক্টলি ঘূৰাই পকাই আহি যাব পাৰে এতিয়া পটককৈ ইয়াতে এইটো কুৱেশ্যনত দেখিছে এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্ট 1986 তো কুৱেশ্যনত কেতিয়াবা সুধিব পাৰে এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্টৰ চনটো কিমান বা ইয়েৰটো কিমান তো তেতিয়া 1986 হ'ব তো তেনেকুৱা ধৰণৰ ইনডাইৰেক্টলি আহিব পাৰে তো সেইখিনি মই সেইকাৰণে শ্বেয়াৰ কৰিলোঁ বাকী ইমানে আছিলে এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ এইটো ক্লাছ 3 ইয়াৰ আগতে দুটা ক্লাছ অলৰেডি ল'লোঁ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে প্লেলিষ্ট এটাৰ লিংক দিয়া আছে APSC CC 2023-24 তাতে গৈ পেলাই ভিউ কৰি চাব পাৰিব লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দি দিছোঁ আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু এক্সট্ৰা গাইডেঞ্চ পাই যায় কাৰণ মই তাতো বহুতখিনি ভিডিঅ' শ্বেয়াৰ কৰি আছোঁ APSC ৰিলেটেড বা অন্যান্য তেনেকুৱা কম্পিটিটিভ এক্সামছ ৰিলেটেড প্ৰিলিমিনেৰী ৰিলেটেড ভিডিঅ'জো শ্বেয়াৰ কৰি আছোঁ আৰু লগতে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত সকলো ধৰণৰ ইম্পৰ্টেণ্ট কোৰ্চেছ যোনবিলাক কোৰ্চেছ এভেইলেবল আছে সেই কোৰ্চবিলাকৰ ডিটেইলছটো দিয়া আছে লাইক APSC CC প্ৰিলিমিনেৰী 2023 ফুল কোৰ্চ APSC CDPO ফুল কোৰ্চ APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্চ তাৰপিছত আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ তাৰপিছত আছিলে আসাম ডায়েৰী ৰিক্ৰুইটমেণ্ট আসাম পুলিচ সেইবিলাকৰ ফুল কোৰ্চেছবিলাকৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনটো চেক কৰক কমেণ্ট ছেকশ্যনটো চেক কৰক তাতে পিন কৰা আছে ফুল কোৰ্চেছ এভেইলেবল আছে যোনটো কোৰ্চ লাগে ইয়াত দিয়া হোৱাটছএপ নাম্বাৰটোত মোক মেছেজ কৰি জনাওক যিহেতু কোনটো কোৰ্চ লাগে সেইটো মতে মই আপোনালোকক হোৱাটছএপতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে গোটেই কোৰ্চটো PDF ফৰ্মেটত আপোনালোকে নিজৰ হোৱাটছএপতে পাই যাব আৰু লগতে গোটেইখিনি MCQs ফৰ্মেটত আছে তো আপোনালোকৰ পঢ়িবৰ কাৰণে সুবিধা হ'ব চেপ্টাৰ ৱাইজ আছে ক্ৰনলজিকেল অৰ্ডাৰত একো প্ৰব্লেম নহয় এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক বাকী ইমানে আছিলে মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতে কি জয় জয় আই অসম